আজি আমি কথা পাতিবলৈ বিচাৰিছো MF Central নামৰ এটা এপৰ বিষয়ে যিটো এপৰ জৰিয়তে আপুনি আপোনাৰ মিউচুৱেল ফাণ্ড হোল্ডিং চাব পাৰিব মেনেজ কৰিব পাৰিব আৰু তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ ট্ৰানজেকচনছ কৰিব পাৰিব যিবোৰ আমি আজি ভিডিঅ'টোত জানিব পাৰিম প্ৰথমতে জানো আহক MF Central হয় কি আৰু আমি MF Centralৰ কথাই বিশেষকৈ কিয় পাতিবলৈ লৈছো কাৰণ মিউচুৱেল ফাণ্ডৰ কাৰণে আৰু বহুতো এপ আছে গ্ৰো আছে আইএনডি মানি আছে মই বহুবাৰ বহুত এপৰ কথা কৈছো কিন্তু আজি আমি MF Centralৰ কথাই কিয় পাতিবলৈ আৰম্ভ কৰিছো তাৰ আগতে আপোনালোকে এটা কনসেপ্ট বুজি পাব লাগিব কনসেপ্টটো হৈছে RTA এৰ কনসেপ্ট RTA মানে হৈছে ৰেজিষ্টাৰ এণ্ড ট্ৰান্সফাৰ এজেন্ট একচুয়ালি মিউচুৱেল ফাণ্ড বিলাকত যেতিয়া আপোনালোকে পইচা ইনভেস্ট কৰে এই ইনভেস্ট কৰাৰ সময়ত ডেইলি বহু মানুহৰ বহু লাখত ট্ৰানজেকচন হয় তাৰ উপৰি হে সকলোবিলাক বেলেগ বেলেগ এপ্লিকেশনৰ পৰা আহে গ্ৰোৰ পৰা মানুহে মিউচুৱেল ফাণ্ড কৰে আইএনডি মানিৰ পৰাও কৰে কোনোবাই জিৰোধাৰ পৰাও কৰে বা আপোনালোকৰ ওচৰত যদি বেলেগ কিবা এপ আছে আপোনালোকে তাৰ পৰাও কৰে গতিকে হাজাৰ হাজাৰ এপৰ পৰা লাখ লাখ টকাৰ বা কোটি টকাৰ ডেইলি ট্ৰানজেকচন মিউচুৱেল ফাণ্ডত হয় ট্ৰানজেকচন বিলাকৰ হিসাব ৰখা বুক কিপিং কৰা পইচা কোড ইনভেস্ট কৰিব লাগিব কেনেকৈ ইনভেস্ট কৰিব লাগিব এইবিলাক মেনেজ কৰা এই সকলোবিলাক AMC-টোৱে নিজে নকৰে তাৰ কাৰণে আমাৰ ভাৰতত প্ৰধানত দুটা RTA বা ৰেজিষ্টাৰ এণ্ড ট্ৰান্সফাৰ এজেন্ট আছে প্ৰথমটোৰ নাম হৈছে কেম্পছ আৰু দ্বিতীয়টোৰ নাম হৈছে কাৰ্ভি গতিকে এই দুয়োটা কোম্পানী কেম্পছ আৰু কাৰ্ভি দুয়োটাই লগ হৈ এটা এপ্লিকেশন প্ৰস্তুত কৰিছে যিটো এপ্লিকেশনৰ নাম হৈছে MF Central গতিকে আপোনালোকে যি এপৰ পৰা মিউচুৱেল ফাণ্ড নকৰক কিয় আপোনাৰ যদি 10টা এপৰ পৰা মিউচুৱেল ফাণ্ড আপোনালোকে কৰে তেনেহলে আপুনি একে লগতে MF Centralৰ জৰিয়তে এই সকলোবিলাক মিউচুৱেল ফাণ্ড চাব পাৰিব তাক মেনেজ কৰিব পাৰিব SIP নতুনকৈ ষ্টাৰ্ট কৰিব পাৰিব SIP ষ্টপ কৰিব পাৰিব সকলো ধৰণৰ ট্ৰানজেকচন কৰিব পাৰিব গতিকে আহক আমি ভিডিঅ'টোত আজি MF Centralৰ সম্পূৰ্ণ এপটো এক্সপ্লোৰ কৰিম আৰু তাৰ জৰিয়তে কি কাম কৰিব পৰা যায় আমি সকলো আজি চাবলৈ চেষ্টা কৰিম মোৰ মোবাইলত MF Centralৰ যেটো এপ হয় এটো ইনষ্টল হৈ আছে গতিকে এয়া চাওক আমি MF Centralৰ এপটো খুলিছো ইয়াতে কিন্তু আপুনি প্ৰথমতে সাইন আপ কৰিব লাগিব অতি সহজ পদ্ধতি হয় আপোনাৰ পেন কাৰ্ড নাম্বাৰ লাগিব পেন কাৰ্ড নাম্বাৰৰ জৰিয়তে আপুনি সাইন আপ কৰিব পাৰে আপুনি 5টাকৈ সিকিউৰিটি কোৱেশ্চন দিব লাগিব আৰু তাৰ উত্তৰবিলাক আপুনি মনত ৰাখিব লাগিব আপুনি প্ৰথমবাৰ লগইন কৰোতে এটা সিকিউৰিটি কোৱেশ্চনৰ এনসাৰ দিয়াৰ প্ৰয়োজন আছে আৰু যদি কেতিয়াবা আপুনি পাসওয়াৰ্ড পাহৰি যায় বা তেনে ধৰণৰ কিবা হয় ফৰগেট পাসওয়াৰ্ড যদি কৰিব লগা হয় তেনেহলে সিকিউৰিটি কোৱেশ্চনৰ প্ৰয়োজন হ'ব গতিকে যদি আপোনাৰ মনত নাথাকে তেনেহলে কৰবাত আপোনালোকে লিখি ৰাখিব এখন সিক্ৰেট নোটবুক বা এনেকৈ ৰাখি গতিকে আহক এপটোৰ ভিতৰলৈ যাওঁ মইতো সাইন আপ আগৰ পৰা কৰিয়ে ৰাখিছো গতিকে মই সেটা লগইন কৰিম আৰু সাইন আপৰ পদ্ধতিটো অতি সহজ আপোনালোকে নিজেও কৰিব পাৰিব আজিকালি সকলোৱে সকলো কথা জানে আহক আমি লগইন কৰি লওঁ যেতিয়া আপুনি প্ৰতিবাৰ এপটো খুলিব ইয়াতে কিছুমান ৰেগুলেটৰি আপডেট আহে আপোনালোকে যদি প্ৰয়োজন বোধ হয় তেনেহলে পঢ়িব পাৰে গতিকে মই এতিয়া এইবিলাক পঢ়ি নাথাকো ওকে কৰি দিছো এতিয়া চাওক এখন হল মোৰ ড্যাশবোৰ্ড আৰু ইয়াতে মেইনলি 4টা মেনু আপোনালোকে দেখিবলৈ পাব ইয়াতে ওপৰত ওয়েলকাম মোৰ নামটো দেখুৱা হৈছে তাতে চাওক তলত লিখা আছে ক্লিক টু ভিউ আনৰেজিষ্টাৰ্ড ফলিওজ গতিকে আনৰেজিষ্টাৰ্ড ফলিও যদি আপোনালোকৰ কিবা আছে তেনেহলে ইয়াতে চাব পাৰিব আৰু তাৰ লগতে আপোনাৰ পৰ্টফলিও এটা ভিউ কৰিব পাৰিব ট্ৰানজেক্ট মানে হৈছে যিকোনো ট্ৰানজেকচন আপুনি মিউচুৱেল ফাণ্ড ইনভেষ্টমেন্ট কৰা ৰিডিম কৰা সকলোবিলাক ইয়াত হ'ব আৰু সাৰ্ভিস ৰিকুৱেষ্ট বিভিন্ন ধৰণৰ আপোনাৰ ধৰক নমিনি বদলি কৰিব লাগে আপুনি যদি নতুন ফোন নাম্বাৰ এড কৰিবলৈ বিচাৰে বা আপোনালোকে যদি ইমেইল আইডি এড কৰিব বিচাৰে সকলো সাৰ্ভিস ৰিকুৱেষ্টতে হ'ব গতিকে আহক প্ৰথমতে আমি চাই লওঁ আপোনাৰ নামত কিবা আনৰেজিষ্টাৰ্ড ফলিওজ আছে নেকি আনৰেজিষ্টাৰ্ড ফলিও যিবিলাক হয় হেবিলাক আসলতে বেলেগ বেলেগ মোবাইল নাম্বাৰ যদি আপোনালোকে বেলেগ বেলেগ মিউচুৱেল ফাণ্ড ফলিও দিয়ে তাৰ কাৰণে হয় একেটা মোবাইল নাম্বাৰতে আপুনি সকলোবিলাক মিউচুৱেল ফাণ্ড খোলাৰ চেষ্টা কৰিব বিশেষকৈ হেতু নাম্বাৰ বেছি উপযোগী হ'ব য'ত আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ আছে মোৰ নামতো এটা আনৰেজিষ্টাৰ্ড ফলিও আছে কিন্তু তাতে কোনো ভ্যালু নাই তাতে জিৰো ফলিও হয় এটো মই বহু আগতে এটা খুলিছিলো হেতু ইয়াত দেখাই থাকে গতিকে হেতুৰ বিষয়ে মোৰ একো একচন ল'ব লগা নাই সেইকাৰণে মই ইয়াতে কোনো কৰো এতিয়া আহু পৰ্টফলিওৰ ফালে আপুনি পৰ্টফলিও চেক কৰিব পাৰিব আপুনি কোনটো মিউচুৱেল ফাণ্ড লৈছে কি আছে কি নাই সকলো চাব পাৰিব এসেট এলোকেশনৰ ফালৰ পৰা চাব পাৰিব এসেট ক্লাছ ওয়াইজ ডিটেইলছৰ ফালৰ পৰা চাব পাৰিব আৰু ফাণ্ড হাউছৰ ফালৰ পৰা আপোনালোকে চাব পাৰিব কোনটো আপোনাৰ মিউচুৱেল ফাণ্ড আপুনি লৈ থৈছে কোনটো লোৱা নাই সকলোবিলাক ইয়াতে দেখা পাব ঠিক আছে ইয়াতে এসওএ হোল্ডিং আৰু ডিমেট হোল্ডিং দুটা দেখিবলৈ পাব যদি জানিব বিচাৰে ডিমেট হোল্ডিং আৰু এসওএ হোল্ডিংৰ বিষয়ে তেনেহলে ইয়াৰ আগতো এটা ভিডিঅ'ত কোৱা আছে আপোনালোকে গৈ চাব পাৰিব গতিকে এনেকৈ আপোনালোকে পৰ্টফলিও ভিউ কৰিব পাৰিব তাৰ পিছত আমি যদি সেকেন্ড যেটো আমাৰ মেনু আছিল মেইন মেনু তালৈ যদি যাওঁ ট্ৰানজেক্টত আপোনালোকে চাওক মেক কমাৰ্শিয়েল ট্ৰানজেকচন যেটা লিখাই আছে লামসাম SIP আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰিব আৰু যদি
এক্সিষ্টিং মিউচুৱেল ফাণ্ডতে আপুনি যদি কিবা নতুনকৈ ইনভেষ্টমেণ্ট কৰিব বিচাৰে তেনেহ'লে সেয়াও কৰিব পাৰিব। তাৰ উপৰিও আপুনি ৰিডেমশ্যন পইচা উলিয়াব পাৰিব, ছুইচ কৰিব পাৰিব। ছুইচ মানে হৈছে এটা মিউচুৱেল ফাণ্ডৰ পৰা সেই একেটা AMCৰ অন্য এটা মিউচুৱেল ফাণ্ডলৈ ছুইচ কৰা। তাৰোপৰি মেণ্ডেট কৰিব পাৰিব, আপোনালোকৰ যদি বেংক মেণ্ডেট নতুন কৰিব বিচাৰে তাতে কৰিব পাৰিব। STP মানে হ'ল ছিষ্টেমেটিক ট্ৰান্সফাৰ প্লান। SIPৰ নিচিনাকৈ এইটো এটা প্লান হয়। আপুনি ধৰক এটা লিকুইড ফাণ্ডত আপোনাৰ পইচাখিনি সোমোৱাই ৰাখিছে আৰু তাৰ পৰা আপুনি বেলেগ এটা ইকুইটি ফাণ্ডলৈ আপুনি পইচাকেইটা ট্ৰান্সফাৰ কৰিবলৈ বিচাৰে, সেইটো STPৰ জৰিয়তে কৰিব পাৰি। তাৰোপৰি SWP কৰিব পাৰে। ধৰক আপোনাৰ হাতত লামচাম 20 লাখ টকা আছে, আপুনি সেই পইচাটো গোটেইটো জমা কৰি তাৰ পৰা প্ৰতি মাহে চেলাৰী নিচিনাকৈ আপুনি পইচা উলিয়াব পাৰে। ইয়াক কয় SWP, ছিষ্টেমেটিক উইথড্ৰৱেল প্লান। আৰু যদি আপোনালোকে SIP ষ্টপ কৰিবলৈ বিচাৰে সেইটো আপোনালোকে ইয়াৰ পৰা কৰিব পাৰে। এয়া হ'ল ট্ৰানজেকশ্যনছ, কমাৰ্চিয়েল ট্ৰানজেকশ্যন আপোনালোকে ইয়াৰ থ্ৰুৱেদি কৰিব পাৰিব। আৰু একেবাৰে শেষত হৈছে ছাবমিট ছাৰ্ভিচ ৰিকুৱেষ্ট। ইয়াতে দেখিছেনে ছিকিউৰিটি ৰিজনৰ কথা কৈছে। আপোনালোকে প্ৰচিড কৰিলে ইয়াতে দেখিব চেঞ্জ টু IDCW অপশ্যনছ। IDCW অপশ্যনটো হৈছে ডিভিডেণ্ড অপশ্যন। গতিকে মই নিজে প্ৰিফাৰ নকৰোঁ, কিন্তু আপোনালোকে নিজৰ মতে চাই ল'ব ডিভিডেণ্ড অপশ্যনলৈ যাব বিচাৰে নেকি। তাৰপাছত আহিলে চেঞ্জ আপডেট ইমেইল এড্ৰেছ। আপোনালোকে ইমেইল এড্ৰেছ চেঞ্জ আৰু আপডেট কৰিব পাৰিব এইটো অপশ্যনৰ জৰিয়তে। চেঞ্জ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিব পাৰিব। তাৰোপৰি কনচলিডেশ্যন অফ ফলিঅ'জ। কনচলিডেশ্যন অফ ফলিঅ'জ মানে হৈছে যদি একেটা মিউচুৱেল ফাণ্ডৰে আপোনাৰ 4-5টা ফলিঅ' হৈ আছে তেনেহ'লে আপোনালোকে সেই গোটেইকেইটাৰ ঠাইত তাৰে যিকোনো এটা ফলিঅ' ৰেজিষ্টাৰ কৰাব পাৰে। কাৰেকশ্যন অফ এৰনিয়াছ ডাটা কেপচাৰ্ড ইন ফলিঅ'জ। একচুৱেলি ফলিঅ' নাম্বাৰবিলাকত বহুতকেইটা ডাটা থাকে। ধৰক আপোনাৰ বেংকৰ IFSC কোড, প্ৰাইমাৰী হোল্ডাৰ, নমিনি কিবা কিবি এইবিলাক থাকে। গতিকে ইয়াতে যদি আপুনি কিবা চেঞ্জ কৰিব বিচাৰে তেনেহ'লে সেয়াও কৰিব পাৰে। চেঞ্জ অফ বেংক একাউণ্ট ডিটেইলছ, যদি আপোনালোকে বেংক একাউণ্টৰ ডিটেইল বদলি কৰিব বিচাৰে তাকো কৰিব পাৰিব। আৰু যদি বেলেগ বেংকৰ মেণ্ডেট আপোনালোকে ইয়াতে দিবলৈ বিচাৰে SIPৰ কাৰণে তেনেহ'লে মাল্টিপল বেংক মেণ্ডেট ৰেজিষ্ট্ৰেশ্যন ইয়াতে গৈ আপোনালোকে কৰিব পাৰিব। আপডেট নমিনি ডিটেইলছ, আপোনাৰ মিউচুৱেল ফাণ্ডৰ নমিনি ডিটেইলছ আপোনালোকে চেঞ্জ কৰিব পাৰিব ইয়াতে। তাৰোপৰি আপডেট বেংক IFSC। আজিকালি বহুবিলাক বেংকৰ মাৰ্জাৰ হোৱা আৰম্ভ হৈছে, বহুবিলাক আপোনালোকৰ হয়তো বেংক মাৰ্জাৰ হৈছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ যদি বেংকৰ IFSC কোড চেঞ্জ হৈছে তেনেহ'লে ইয়াত আহি আপোনালোকে IFSC কোড আপডেট কৰিব পাৰিব। ইয়াৰ পিছত আহিল চেঞ্জ অফ টেক্স ষ্টেটাছ। টেক্স ষ্টেটাছ মানে হৈছে ধৰক আপুনি আগতে ইণ্ডিয়াত আছিল, তাৰপিছত আপুনি কোনোবা কাৰণত আপোনাৰ জবৰ কাৰণে আপুনি নন ৰেচিডেণ্ট ইণ্ডিয়ান মানে ভাৰতৰ পৰা বাহিৰলৈ গুচি গ'ল, আপুনি বেলেগ দেশত থাকে কিন্তু মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট আপোনাৰ আছে, তেনে ক্ষেত্ৰত আপোনালোকে টেক্স ষ্টেটাছ চেঞ্জ কৰিব পাৰে ইয়াৰ পৰা। তাৰপিছত আহিলে ট্ৰান্সমিশ্যন ৰিকুৱেষ্ট। ট্ৰান্সমিশ্যন ৰিকুৱেষ্ট মানে হৈছে যদি আপোনাক কোনোবাই নমিনি বনাই ৰাখিছে আৰু সেই মানুহজনৰ মৃত্যু হৈছে তেনেহ'লে আপুনি তেওঁৰ পেন নাম্বাৰৰ জৰিয়তে আপোনাৰ নামত সেই মিউচুৱেল ফাণ্ডৰ ফলিঅ'খিনি ল'ব পাৰিব, তাক কয় ট্ৰান্সমিশ্যন। গতিকে ট্ৰান্সমিশ্যন ৰিকুৱেষ্ট আপোনালোকে ইয়াত ৰেইজ কৰিব পাৰিব। ফাটকা আৰু CRS ডিক্লেৰেশ্যন দিব পাৰিব। ফাটকা মানে হৈছে এটা KYCৰ নিচিনা এটা বস্তু যিটো আপোনালোকে ইয়াৰ পৰা দিব পাৰিব। আৰু যদি মাইনৰ অৱস্থাতে 18 বছৰ তলত আপোনালোকে মিউচুৱেল ফাণ্ড খুলিছিলে কাৰোবাৰ কাৰণে বা আপোনাৰ নিজৰ কাৰণে, আৰু এতিয়া যদি 18 বছৰ ওপৰ হৈ গ'ল তেনেহ'লে আপুনি মাইনৰ পৰা মেজৰলৈ আপোনাৰ ষ্টেটাছ মডিফাই কৰি ল'ব পাৰে। তাৰোপৰি ফৰ্ম 15G আৰু 15H এই দুখন ফৰ্ম আপোনালোকে ইয়াৰ পৰা ফিল আপ কৰিব পাৰে, যেনেকৈ ফাটকা আৰু CRSৰ ডিক্লেৰেশ্যন আপোনালোকে দিছে। গতিকে এই সকলোবিলাক কাম আপোনালোকে MF চেণ্ট্ৰেলৰ জৰিয়তে কৰিব পাৰে। তাৰ লগতে আপোনালোকে লেপটপতো ইয়াক এক্সেছ কৰিব পাৰে। ইউজ কৰিবলৈ খুব সহজ আৰু ভাৰতৰ যিকোনো AMCৰ আপোনাৰ মিউচুৱেল ফাণ্ড ইয়াতে দেখিবলৈ পাব। আৰু যদি আপোনালোকে ETF কিনি থৈছে আপোনাৰ ডিমেট একাউণ্টত তেনেহ'লে ডিমেট হোল্ডিঙতহে ETF বিলাকো দেখিবলৈ পাব। গতিকে ইমানেই আছিল MF চেণ্ট্ৰেলৰ বিষয়ে। আপোনালোকে এপটো ইনষ্টল কৰি ল'ব, কাৰণ মিউচুৱেল ফাণ্ড কৰাসকলৰ কাৰণে খুব প্ৰয়োজনীয় এপ। আৰু ইয়াতে মাজে মাজে আপোনাৰ মিউচুৱেল ফাণ্ডৰ হোল্ডিংবিলাক চাই থকাটো জৰুৰী, কাৰণ অলপ দিন আগতে কিবা এটা কেছ হৈছিল গ্ৰ'ৰ, কিন্তু সেই কেছটো ফল্ছ বুলি প্ৰমাণিত হ'ল। তথাপিও নিজৰ ইনভেষ্টেড টকা পইচাৰ ওপৰত নিজে নজৰ ৰখাটো খুব প্ৰয়োজনীয়। গতিকে নিশ্চয় MF চেণ্ট্ৰেলৰ বিষয়ে আপোনালোকৰ সকলোবিলাক ডাউট ক্লিয়াৰ হৈ গৈছে। যদিহে এনেধৰণৰ ভিডিঅ' আগলৈ চাব বিচাৰে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু লগতে ভিডিঅ'টো লাইক কৰিব, কাৰণ আপোনালোকৰ ভিডিঅ' লাইকবিলাকে আমাক বেছি মানুহৰ মাজলৈ লৈ যোৱাত সহায় কৰে। আৰু লগতে যদি পাৰে, যদি কোনোবা আপোনালোকৰ এনেকুৱা ধৰণৰ ফ্ৰেণ্ড আছে যাক আপুনি শ্বেয়াৰ কৰিব পাৰে, শ্বেয়াৰো কৰিব ভিডিঅ'টো, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ পৰা। গতিকে আজি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। নমস্কাৰ।